পঞ্চায়ত নিৰ্বাচন আহিছে আমি সকলোৱে মিলি 100% আমি জয়যুক্ত হ'ব লাগিব কাৰণ সন্মুখত বিধানসভা নিৰ্বাচন আছে 2026 এতিয়া আমি সকলোৱে এই নিৰ্বাচনক অত্যন্ত গুৰুত্ব দিব লাগিব আৰু আমাৰ গণতন্ত্ৰত দিস ইজ দ্য বিগেষ্ট ইলেকশ্যন প্ৰায় কালি মই হিচাপ কৰিছো 27-28,000 কেণ্ডিডেট হ'ব এনেধৰণৰ ইমান ডাঙৰ নিৰ্বাচন কতই নহয় গতিকে এই নিৰ্বাচনটোৱে নিৰ্ধাৰণ কৰিব যে তৃণমূল পৰ্যায়ত ৰাইজৰ মাজত আমাৰ আস্থা আৰু বিশ্বাস কেনেধৰণে বৰ্তি আছে ৰাইজৰ মাজত আমাৰ জনপ্ৰিয়তা কিমান বৃদ্ধি হৈছে এই নিৰ্বাচনটোত ৱাৰ্ড মেম্বাৰবিলাক এপি মেম্বাৰ জেপিসি মেম্বাৰে যেতিয়া নিৰ্বাচনত জয়যুক্ত হৈ আহিব আৰু আমি তেতিয়া দেখিম যে জনসাধাৰণে কেনেকৈ কাক জয়যুক্ত কৰাৰ ক্ষেত্ৰত আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে কিমান শতাংশই সহযোগ কৰিছে এই গোটেই কথাবিলাক আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ শিকনি হ'ব আমাৰ বাবে এটা লাৰ্নিং এক্সপিৰিয়েন্স হ'ব আৰু এই কথাখিনি আমি মূল্যাংকন কৰি আগন্তুক বিধানসভা নিৰ্বাচনত যাতে আমি পুনৰ আমি সকলোৱে মিলি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ গঠন কৰিব পাৰোঁ তাৰ বাবে আমি পৰিৱেশ ৰচনা কৰিব লাগিব সেইকাৰণে আমি মিত্ৰজোঁটৰ সৈতে মিলিত প্ৰচেষ্টাৰে আন্তৰিকতাৰে আমি কঠোৰ পৰিশ্ৰম কৰি ৰাইজক শ্ৰদ্ধা ভক্তিৰে এই নিৰ্বাচনত যাতে আমাক সহযোগ কৰে কাৰণ আমাক চৰকাৰ কিয় লাগে আমাক চৰকাৰ এইভাবে লাগে যে আমি জনসাধাৰণক সামাজিক ন্যায় আৰু অৰ্থনৈতিক সবলতা আৰু মানুহৰ মাজত আন্তৰিকতা ভাতৃত্ববোধ গঢ় দিয়াৰ বাবে আমাক চৰকাৰ লাগে